সুৰুজমুখী ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ শুনে কৈ আছিল আমাৰ দাদাৰ দৰে পঢ়া শুনা জ্ঞানী ল'ৰা আৰু ভাইটিৰ দৰে প্ৰতিভা থকা ল'ৰা সমাজৰ বাবে প্ৰয়োজন। মোৰ দৰে ড্ৰাইভাৰ এজনৰ কিবা এটা যদি হয়ও কাৰো একো ক্ষতি নহয় পাজি। তাৰপিছতে আমি প্ৰম'ত দেখিবলৈ পাইছোঁ অনুস্মিতাই কৈ আছিল মানুহবোৰো কিন্তু আচৰিত দেই, কাৰো ফিলিংছ কোনেও বুজিব চেষ্টাই নকৰে, সকলোৱে কেৱল নিজৰটোৱে ভাবি থাকে। তাৰপিছতে আমি প্ৰম'ত দেখিবলৈ পাইছোঁ অংশুমানে কৈ আছিল আমাৰ জীৱন সুন্দৰ কৰিবলৈ সি নিজকে কষ্ট দিছে, শুনক কষ্ট দি মই আৰামত থাকিম নাই, ইমান স্বাৰ্থপৰ মই হ'ব নোৱাৰিম। সেই বন্ধু বান্ধৱীসকল আজি নিশা ৮ বজাত ৰং টিভিত আহিবলগীয়া সুৰুজমুখী ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।